যোৱাত বাকী মই এইটো আহ্বান কৰোঁ, কাৰণ ইয়াত ধৰক জাবৰ এটা মহা সমস্যা। জাবৰটো ধৰি লওক এটা স্বচ্ছ ভাৰতৰ লগত মানে জাবৰটো যিটো স্বচ্ছ ভাৰতৰ আমি যিটো পঢ়ি লৈছিলোঁ, আগত সৰু কাৰ্যসূচী লৈছোঁ, জাবৰো এটা ধৰি লওক আমি যোৰহাটত বহুত জাবৰ কমাৰ্চিয়েল হওক, আপোনাৰ ডমেষ্টিক কমাৰ্চিয়েল প্লাছ এইবিলাক কিবা ৰেচিডেঞ্চিয়েল এৰিয়া, তাতে মানে জাবৰ বহুত পৰিমাণে ওলায়। যিটো আমি NGO দিছোঁ, NGOকো তেওঁলোকে ৰেচিডেঞ্চিয়েল যিবিলাক ঘৰৰ পৰা তাত লৈ আনে, কিন্তু আমিও তাতে সেইটো নহয়গৈ। গতিকে আমি পৌৰসভাই গোটেই দিনটোত আমি 20খন 18খন গাড়ী চলাওঁ, আৰু সেইটো নহয় ৰাতিও আমি চলাওঁ, যে গাড়ী যাতে আমাৰ যোৰহাটখন পৰিষ্কাৰ হৈ থাকে। একচুৱেলি কৰিবলৈ সুবিধা হয়, যিটো যাতায়াত দিনত যিটো ভিৰ, সেইটো ৰাতি নহয়, যাৰ কাৰণে আমাৰ জাবৰ তোলা বা কৰ্মীসকলে কৰাত সুবিধা হয়। সেইকাৰণে নৈশত আমি পৌৰৰ ফালৰ পৰা নৈশ পৰীক্ষণৰ কাৰণে আমি ট্ৰাক দিছোঁ, আৰু চাফাই অভিযানটো আমি নিৰ্ধাৰণ কৰিছোঁ। আৰু সদৌ মই এটাই কওঁ যে আমিতো কৰি থাকিমেই, আমাৰতো মই কৰি আছোঁ, 3 বছৰ ধৰি কৰি আছোঁ, আৰু আমি যিমান পাৰোঁ যোৰহাটৰ কাৰণে জাবৰ মুক্ত কৰিবৰ কাৰণে চেষ্টা চলাম। কিন্তু শেষত আমি যোৰহাটবাসীক এটাই কথা কওঁ যে জাবৰ য'তে ত'তে নেপেলাই, যাতে নিৰ্দিষ্ট ঠাইত জাবৰ পেলাবৰ কাৰণে আহ্বান জনাইছোঁ। যোৱাত বাকী মই এইটো আহ্বান কৰোঁ, কাৰণ ইয়াত ধৰক জাবৰ এটা মহা সমস্যা। জাবৰটো ধৰি লওক এটা স্বচ্ছ ভাৰতৰ লগত মানে জাবৰটো যিটো স্বচ্ছ ভাৰতৰ আমি যিটো পঢ়ি লৈছিলোঁ, আগত সৰু কাৰ্যসূচী লৈছোঁ, জাবৰো এটা ধৰি লওক আমি যোৰহাটত বহুত জাবৰ কমাৰ্চিয়েল হওক, আপোনাৰ ডমেষ্টিক কমাৰ্চিয়েল প্লাছ এইবিলাক কিবা ৰেচিডেঞ্চিয়েল এৰিয়া, তাতে মানে জাবৰ বহুত পৰিমাণে ওলায়। যিটো আমি NGO দিছোঁ, NGOকো তেওঁলোকে ৰেচিডেঞ্চিয়েল যিবিলাক ঘৰৰ পৰা তাত লৈ আনে, কিন্তু আমিও তাতে সেইটো নহয়গৈ। গতিকে আমি পৌৰসভাই গোটেই দিনটোত আমি 20খন 18খন গাড়ী চলাওঁ, আৰু সেইটো নহয় ৰাতিও আমি চলাওঁ, যে গাড়ী যাতে আমাৰ যোৰহাটখন পৰিষ্কাৰ হৈ থাকে। একচুৱেলি কৰিবলৈ সুবিধা হয়, যিটো যাতায়াত দিনত যিটো ভিৰ, সেইটো ৰাতি নহয়, যাৰ কাৰণে আমাৰ জাবৰ তোলা বা কৰ্মীসকলে কৰাত সুবিধা হয়। সেইকাৰণে নৈশত আমি পৌৰৰ ফালৰ পৰা নৈশ পৰীক্ষণৰ কাৰণে আমি ট্ৰাক দিছোঁ, আৰু চাফাই অভিযানটো আমি নিৰ্ধাৰণ কৰিছোঁ। আৰু সদৌ মই এটাই কওঁ যে আমিতো কৰি থাকিমেই, আমাৰতো মই কৰি আছোঁ, 3 বছৰ ধৰি কৰি আছোঁ, আৰু আমি যিমান পাৰোঁ যোৰহাটৰ কাৰণে জাবৰ মুক্ত কৰিবৰ কাৰণে চেষ্টা চলাম। কিন্তু শেষত আমি যোৰহাটবাসীক এটাই কথা কওঁ যে জাবৰ য'তে ত'তে নেপেলাই, যাতে নিৰ্দিষ্ট ঠাইত জাবৰ পেলাবৰ কাৰণে আহ্বান জনাইছোঁ।